কইনাক উপহাৰ দিব পৰাকৈ বৰ ধুনীয়া কাপোৰ এযোৰ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। এইযোৰ হৈছে কণ্ট্ৰাষ্ট যোৰা, নীলা ব্লাউজ, নীলা মেখেলা আৰু চাদৰখন হৈছে হালধীয়া। হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্স ৱেটিৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, মই যে লৈ আছোঁ গাত এই চাদৰখন, এয়া হৈছে লেছ উইথ ফেব্ৰিক পেইণ্টিং আৰু কিমান ধুনীয়া লাগিছে চাওকচোন। কইনাক আপোনালোকে উপহাৰ দিব পাৰিব এনেকুৱা চাদৰ মেখেলা। আৰু মেখেলাখন মই অৱশ্যে চিলালোঁ যদিও পিন্ধা নাই, যিহেতু এযোৰ অৰ্ডাৰ আছিলে। আৰু আপোনালোকক চাদৰখন মাত্ৰ গাত লৈ দেখুৱাইছোঁ আৰু সম্পূৰ্ণ কাপোৰযোৰ চাংগৈ আহকচোন। আৰু কণ্ট্ৰাষ্টত কৰিছোঁ কাপোৰযোৰ। ইয়াৰ ব্লাউজ পিচটো মই আপোনালোকক দেখুৱাম, মই পিন্ধা নাই। নীলা ৰঙৰ ব্লাউজ দিছোঁ, মেখেলা নীলা আৰু চাদৰখনত সেইকাৰণে এয়া নীলা ফুল দিছোঁ। চাদৰখন দিছোঁ এয়া কোমল মানে পাতল এটা সৰিয়হ ফুলীয়া ৰং। কিমান মৰম লাগিছে চাওকচোন কাপোৰযোৰ। আৰু সম্পূৰ্ণকৈ দেখুৱাম কেনেকৈ কাপোৰযোৰ কৰিলোঁ। এখন চাওকচোন কিমান ধুনীয়া গেৰ ডিজাইন দিছোঁ আৰু এনেকৈ ল'লেও এনেকৈও ল'ব পাৰে। কিমান মৰম লগা হৈছে চাওকচোন। ইয়াতে বহুত লেছ খাইছে আৰু মেখেলাখন আপোনালোকক দেখুৱাইছিলোঁ নীলা ৰঙৰ, সেই মেখেলাখনৰ লগতে কণ্ট্ৰাষ্ট কৰিছোঁ এই কাপোৰযোৰ। সম্পূৰ্ণ নিজা ডিজাইন আৰু নিজা চিন্তাৰে কাপোৰযোৰ কৰিছোঁ। আপোনালোকে কেনে পাইছে ধুনীয়া কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব আৰু মৰম দিব, আগুৱাই যাব বুলি, আগুৱাই নিব চেনেলটো, তাৰে আশা কৰিছোঁ। মেখেলাখন নীলা দিছোঁ, চাদৰখন এইখন। মই অৱশ্যে গাত লৈহে দেখুৱাইছোঁ চাদৰখন, সম্পূৰ্ণ কাপোৰযোৰ পিন্ধি দেখুওৱা নাই, যিহেতু এই কাপোৰযোৰ আনক দিম অৰ্ডাৰ আছে, সেইকাৰণে মই পিন্ধিবলৈ বেয়া পাইছোঁ। মাত্ৰ চাদৰখন গাত লৈ আপোনালোকক দেখুৱালোঁ। সম্পূৰ্ণ কাপোৰযোৰ চাংগৈ আহকচোন আৰু কেনেকৈ কৰিছোঁ চাংগৈ আহক। ফ্ৰেণ্ডছ, এয়া চাওকচোন চাদৰ মেখেলাযোৰ আপোনালোকক সম্পূৰ্ণ দেখুৱালোঁ। আগৰটো ভিডিঅ'ত আপোনালোকে দেখা পাইছিল মেখেলাখন মই দেখুৱাইছিলোঁ। মই কৈছিলোঁ আপোনালোকক মেখেলাখন প্ৰথমতে শ্বেয়াৰ কৰিছোঁ আৰু মেখেলাখন কেনেকৈ বনালোঁ সম্পূৰ্ণ ভিডিঅ' দিয়া আছে। সেই একেটা পদ্ধতিৰে আজি এই কাপোৰযোৰ কৰিছোঁ। এই কাপোৰযোৰ কণ্ট্ৰাষ্টত কৰিছোঁ। মই কৈছিলোঁ কিয় য়েল্ল' ফুল দিছিলোঁ, আগৰ পিছৰ ভিডিঅ'ত আপোনালোকক নিশ্চয় দেখুৱাম। আচলতে চাদৰখনৰ য়েল্ল' আছিল কাৰণে মেখেলাখনত য়েল্ল' ফুল দিছিলোঁ আৰু মেখেলাখনৰ নীলা ৰংটো মই চাদৰলৈ লৈ আহিছিলোঁ আৰু এনেকৈ কালাৰ কম্বিনেশ্যন কৰিছিলোঁ আৰু খুব মনে সজা এটা ডিজাইন ইয়াত লৈ আহিলোঁ। আপোনালোকৰ লগত শ্বেয়াৰ কৰি নকৰাকৈতো নোৱাৰোৱেই। আৰু আপোনালোকে চাওকচোন, মই কোনো ধৰণৰ আঁকি লোৱা নাছিলোঁ। লেছসমূহ এনেকৈ কাটি ল'লোঁ, কাটি লোৱাৰ পিছত এই আঠাৰ সহায়ত লেছসমূহ লগাই দিছিলোঁ আৰু চাদৰত নীলা ৰংটো দিছোঁ, যিহেতু মেখেলাখন নীলা লৈছোঁ আৰু দুযোৰ কাপোৰ ইয়াৰ পৰা ভাঙিব লগা হৈছে। য়েল্ল' কালাৰৰ কাপোৰযোৰ আৰু ৰয়েল ব্লু কাপোৰযোৰৰ ৰয়েল ব্লুৰ মেখেলাখন আনিছোঁ আৰু মেখেলাখনৰ লগত ব্লাউজ পিচটো আনিছোঁ আৰু চাদৰখন লৈছোঁ এইটো পাতল হালধীয়া ৰঙৰ আৰু ইয়াৰ পৰা চাদৰখন লৈছোঁ আৰু এনেকৈ গোটেই কাপোৰযোৰ মই সম্পূৰ্ণ কৰিছোঁ। মোৰ অৱশ্যে সময় লাগিছিলে কাপোৰযোৰ কৰোঁতে, যিহেতু বহুত লেছ ইয়াত লগাব লগা হৈছে। আপোনালোকে আগৰটো ভিডিঅ'ত দেখিছে মেখেলাখনতে প্ৰায় 9 মিটাৰতকৈ অধিক লেছ লাগিছিলে আৰু সেই একেটা পদ্ধতিৰে এই চাদৰখনৰ আঁচলটো মই কৰিছিলোঁ। ইয়াতে মেখেলাখনত যেনেকৈ পিংক কালাৰ ইউজ কৰিছোঁ, ইয়াতো অকণমান দিছোঁ আৰু য়েল্ল'ৰ লগত পিংক বা ব্লুৰ লগত পিংক এটা দিছোঁ। লাইট কালাৰ দুটা মিলাইছোঁ আৰু লগতে যিটো মেখেলাৰ নীলা ৰং সেইটো মই চাদৰলৈ লৈ আহিছোঁ। এয়া চাওকচোন, য়েল্ল' কালাৰৰ লেছ আৰু মাজত এইটো চি গ্ৰীণ কালাৰৰ লেছ আৰু এটা পিংক কালাৰৰ লেছ, এইকেইটা মই ধুনীয়াকৈ লগাই পেলাই এই ডিজাইনটো কৰিছোঁ। এই ডিজাইনটো মোৰ কাৰোৰ পৰা চোৱা বা লোৱা নহয়। মই আগৰ কেইবাটাও আৰু এযোৰ কাপোৰ কৰি আপোনালোকক দেখুৱাইছিলোঁ, সেই একেটা ডিজাইনৰে এইটো ডিজাইন কৰিলোঁ আৰু এই ডিজাইনটো চিন্তা কৰোঁতে কিছু সময় লাগিছিল, যিহেতু মই কণ্ট্ৰাষ্ট যোৰা কৰিছিলোঁ। মানে সেই ৰংখিনি মিলাওঁতে মোৰ কিছু সময় লাগিছিল। কৰি লোৱাৰ পিছত অৱশ্যে খুবেই মৰম লগা হৈছিল কাপোৰযোৰ। আৰু আপোনালোকে দেখিছে মই চাদৰখন কেনেকৈ গাত লৈ প্ৰথমতে আপোনালোকক দেখুৱাইছোঁ। অলপ হেভিও হৈছে, যিহেতু কাপোৰযোৰত মুকুতা আৰু মাইকা লগাই দিয়া হৈছে শেষত আৰু ইয়াতে মই লেছ উইথ ফেব্ৰিক ৱৰ্ক কৰিছোঁ। এয়া চাওকচোন ফ্ৰেণ্ডছ, মই আঁকি লোৱা নাই, কিন্তু সম্পূৰ্ণ ডিজাইনটো ইয়াতে পিছত মই 3D আউটলাইনেৰে একেবাৰে ডাইৰেক্ট আঁকি ৰং দি যাম। প্ৰথমতে মই লেছসমূহ সকলোবোৰ মিলাই লৈ এনেকৈ পাৰি পাৰি লৈছিলোঁ, তাৰপিছত মই ক্ৰমান্বয়ে আঠা লগাই লগাই গৈ আছিলোঁ। মই কৈছোঁৱে বহুত লেছ ইয়াতে লাগিছে, যিহেতু চাদৰখনৰ আঁচলটোতে 9 মিটাৰমান লাগিব বা সিফালে মেখেলাখনত আপোনালোকে দেখিছে এনেকৈ গোটেই কাপোৰযোৰত বহুত লেছ লগাব লগা হৈছিল। ফ্ৰেণ্ডছ, এয়া হৈছে চাদৰৰ আঁচলটো, আপোনালোকে চাওক আৰু গোটেই চাইডে চাইডে মই একেটা ডিজাইনেৰে গোটেই মানে চাদৰৰ ছাইডবোৰ দি লৈছিলোঁ।
তাৰ পিছত ইয়াতে চাৰিটা আঁচলত দিছোঁ আৰু মাজত যিখিনি অংশ যিখিনি বুকত পৰা ডিজাইন সেইখিনি মই অকণমান বঢ়াই দিছিলোঁ আৰু মাজে মাজে তিনিটা বুটা দি দিছিলোঁ আৰু চাওকচোন কিমান মৰম লগা হৈছে কাপোৰযোৰ আৰু ইয়াতে কিছু কাম হৈছে নোহোৱা নহয় এয়া চাওক মাজত মই 3D আউটলাইনেৰে ডাইৰেক্ট আঁকি লৈ ইয়াতে কালাৰ কৰিছিলোঁ এক্ৰিলিকৰ কালাৰে কৰিছোঁ এইটো হৈছে পাৰ্ল কালাৰ ইয়াতে এটা চিগনা আছে ইয়াত যেহেতু মই মেখেলাখন নীলা আছিলে মই কৈছোৱে সেইকাৰণে গ্ৰীণ দিছোঁ যদিও নীলা ৰংটোৰ প্ৰভাৱটো বেছিকৈ দিছোঁ তেতিয়াহে কণ্ট্ৰাষ্ট যোৰটো দেখিবলৈ মৰম লগা হ'ব এই কালাৰ মিলোৱা কথাটোৱে খুব মানে ভাল লগা এটা কথা কালাৰখিনি যেতিয়া মিলোৱা যায় তেতিয়া কাপোৰযোৰ ধুনীয়া হৈ উঠে সেই কালাৰখিনি মিলোৱাতে প্ৰথম কাম হ'ব সেইকাৰণে কালাৰখিনি মিলাওঁতে অকণমান মাথা মাৰিব লগা হৈছিল আৰু এনেকৈ গোটেই কাপোৰযোৰ মই সম্পূৰ্ণ কৰিছিলোঁ ফ্ৰেণ্ডছ এই যিটো ডিজাইন দিছোঁ মাজৰ অংশৰ এই ডিজাইনটো অকণ বেছিকৈ দিছোঁ আৰু হেভি হৈছে কামটো মই কৈছোঁৱে কইনাকো আপোনালোকে উপহাৰ দিব পাৰিব এনেকুৱা ধৰণৰ কাপোৰ কৰি আৰু নিজেও পাৰ্টি বা এনেকুৱা বিয়া আদি খাব পাৰিব এনেকুৱা ডিজাইন আপোনালোকে যদি মন কৰে এনেকুৱা ডিজাইনৰ কাপোৰ কৰিম বুলি মোক নিশ্চয় অৰ্ডাৰ কৰিব পাৰিব আপোনালোকৰ অৰ্ডাৰ ৰাখিবলৈ ট্ৰাই কৰিম আৰু এই কাপোৰযোৰ মই এগৰাকী বাক বনাই দিছিলোঁ তেখেতে মোক কৈছিল যে তুমি নিজে ধুনীয়া ডিজাইন এটা কৰি মোক দিবা আৰু অকণ হেভিকৈ কৰি দিবা যাতে মই ক'ৰবাত বিয়া আদিও খাব পাৰোঁ এনেকৈ দিবা মুঠতে ধুনীয়াকৈ কৰি দিব লাগে তেওঁৰ কথামতেই মই কাম কৰিছিলোঁ আৰু এয়া মই যিমান পাৰোঁ তিমান ধুনীয়া কৰিবলৈ ট্ৰাই কৰি গৈছিলোঁ এয়া চাওকচোন ফ্ৰেণ্ডছ মই ইয়াত পাতখিনি বেলেগ কালাৰ দিব পাৰিলোহেঁতেন কিন্তু নিদিয়াৰ কাৰণটো হৈছে মই কণ্ট্ৰাষ্ট মিলাই আছিলোঁ মেখেলাখন যিহেতু নীলা কালাৰ আছিল সেই নীলা ৰংটো চাদৰলৈ লৈ আহিছোঁ ফুলতো লৈ আহিছোঁ পাততো লৈ আহিছোঁ সেইকাৰণে কাপোৰযোৰা বেছি মৰম লগা হৈছে আৰু চাওকচোন ইয়াত বহুত লেছ লাগিছে বুকুৰ অংশখিনিতো লেছ লাগিছে কাটি দিয়াৰ যথেষ্ট কষ্টও হৈছে অৱশ্যে কাপোৰযোৰ কৰোঁতে কেইবাদিনো লাগিলে ভাবিলোঁ কাপোৰযোৰ যিহেতু সম্পূৰ্ণ হ'ল চাদৰখন ল'লে আপোনালোকে আইডিয়া কৰিব পাৰিব কিমান মৰম লগা হৈছে সেই চাদৰখন লৈ আপোনালোকক দেখুৱালোঁ গোটেই যেতিয়া কাপোৰযোৰ পিন্ধা যাব ব্লাউজ ৰেডি কৰি বা মেখেলাখন চিলাই খুবেই মৰম লগা হ'ব আৰু মই বিচাৰিম বাক ফটোখন নিশ্চয় আপোনালোকক কেতিয়াবা দেখুৱাম গোটেই কাপোৰযোৰ মানে পিন্ধি হ'লে কেনেকুৱা লাগে নিশ্চয় তেওঁলোকৰ পৰা ফিডবেক ল'ম কেনেকুৱা লাগে কাপোৰযোৰ কেনে পাইছে বা কেনেকুৱা লাগিছে সকলোবোৰ আপোনালোকক ক'ম বাৰু মই থাম্বনেইলখনত যদিও লিখিছোঁ কইনাৰ বাবে কৰিছোঁ আচলতে কইনাৰ বাবে কৰিব পাৰে এনেকুৱা ডিজাইন আৰু কইনাৰ বাবে মানে উপহাৰ দিবৰ বাবে বৰ ধুনীয়া হ'ব সেইকাৰণে আচলতে থাম্বনেইলটো তেনেকৈ লিখিছিলোঁ আচলতে এযোৰ কাপোৰ কইনাৰ বাবে কৰা নাই ভাগৰাকীৰ দিবৰ কাৰণেহে মই কৰিছোঁ আৰু ফ্ৰেণ্ডছ চাওকচোন এয়া ধুনীয়াকৈ মানে পাতসমূহত নীলা ৰংটো ধুনীয়াকৈ লগাই গৈ আছিলোঁ আৰু এডাল 3D আউটলাইনাৰ দি প্ৰথমতে আঁকি লৈ তাৰপিছত এডাল মিহি ব্ৰাছৰ সহায়ত এনেকৈ কামখিনি কৰিছিলোঁ খুব মৰম লগা হৈছে নহয়নে আৰু মাজে মাজে দিছোঁ মুকুতা আৰু মাজে মাজে দিছোঁ মাইকা ইয়াতে আৰু অকণ সৰু মাইকাটো দিলে মৰম লাগিলেহেঁতেন মাৰ্কেটত পোৱা নাছিলোঁ বা অনলাইনো মই নাপাইছিলোঁ সেইকাৰণে অকণমান ডাঙৰ হ'ল মাইকাটো আৰু যিয়েই নহওক সেইকাৰণে মই কমাই মাইকাটো দিবলৈ ট্ৰাই কৰিছোঁ আৰু চাওকচোন ফ্ৰেণ্ডছ এনেকৈ সম্পূৰ্ণ কাপোৰযোৰ কৰি উলিয়ালোঁ ইয়াতে পাৰ্ল কালাৰ দিয়াৰ কাৰণে ধুনীয়া চিকনা এটা আহিছে আৰু যিটো নীলা ৰং দিছোঁ সেইটো পাৰ্ল নহয় আৰু যিটো গ্ৰীণ কালাৰ দিছোঁ সেইটো পাৰ্ল কালাৰ হয় আৰু মৰম লগা হোৱাৰ কাৰণে ভাবিলোঁ ইয়াতে ইউটিউবতে সাঁচি ৰাখোঁ আৰু ইমানসমূহ লেচৰ কাম কৰি আছোঁ আপোনালোকে দেখি আছে আগলৈ মৰম দিব আৰু চেনেলটো আগুৱাই নিব বুলি আশা কৰিছোঁ এয়া চাওকচোন ফ্ৰেণ্ডছ বুকুৰ অংশখিনি প্ৰায় মই কথা কওঁতে শেষেই হৈ গ'ল আৰু এতিয়া আপোনালোকক আঁচলখিনি দেখুৱাম আৰু সম্পূৰ্ণ কাপোৰযোৰ ভালকৈ দেখুৱাম তেতিয়া আপোনালোকে আইডিয়া কৰিব পাৰিব যদিও বুকুত এই অংশখিনি দিছিলোঁ মই ইটো চাইডেও দিছিলোঁ যাতে জাপি পিন্ধিলেও মানে এই ডিজাইনটো ওলাই পৰে সেইকাৰণে দুইটা চাইডে হেভিকৈ ডিজাইন দিছিলোঁ আৰু খুব মৰম লগা হৈছে নহয়নে কালাৰখিনি মিলোৱাটোৱে মেইন কথা কালাৰ যেতিয়া মিলোৱা যায় কাপোৰবোৰ খুব ধুনীয়া হয় আপোনালোকৰ সেইটোৱে মন কৰিবলগীয়া কথা আৰু মই ট্ৰাই কৰিছিলোঁ কালাৰ মিলাবৰ কাৰণে যেহেতু লাইট য়েল্লো কালাৰ হয় ইমান মৰম লগাকৈ জিলিকিছে নহয় কাপোৰযোৰ যেতিয়া বনাই হৈছিল মোৰ নিজৰে ভাল লাগিছিল প্ৰথমতে কিন্তু মই আইডিয়া কৰিব পৰা নাছিলোঁ যে কি কৰিম কি ৰং মিলাম কেনেকৈ মিলাম কোনো ধৰণৰ মোৰ আইডিয়া নাছিল কাম কৰি গৈ আছোঁ ডিজাইন হৈ গৈ আছে সঁচাকৈ শেষত
মানে চাবলগীয়া হ'ল কাপোৰযোৰ। যোনে দেখিছে ঘৰৰ মানুহ সকলোৱে পচন্দ কৰিছে আৰু যিগৰাকীক মই কাপোৰযোৰ দিছোঁ তেখেতেও খুবেই ভাল পাইছে। অশেষ ধন্যবাদ জনাইছোঁ। মই এনেকৈ মৰম প্ৰেৰণা দিলে মোৰো নিজৰ কাম কিছুমান কৰিবলৈ উৎসাহ পাওঁ আৰু এনেকৈ নতুন নতুন ডিজাইনসমূহ আপোনালোকৰ মাজলৈ লৈ আহি থাকিম। আপোনালোকে মৰম দিব। কোনোবাই যদি ভাবে অৰ্ডাৰ কৰোঁ বুলি ভাবে নিশ্চয় অৰ্ডাৰ কৰিব পাৰিব। ইউটিউবৰে বহুকেইজনে অৰ্ডাৰ কৰিছে, অৱশ্যে তেওঁলোকৰ অৰ্ডাৰ দুটামান দিছোঁ আৰু কেইটামান দিয়া নাই। নিশ্চয় দিম, পিছত তেওঁলোকৰ মনৰ ভাৱ জানিম। আপোনালোকে দেখা পাব লাহে লাহে ভিডিঅ'সমূহ চাই থাকিলে। আৰু এয়াৰ ফ্ৰেণ্ড চাওকচোন, যেতিয়া পাতৰ অংশসমূহ হৈ গৈছিল আৰু অকণ চিকনা হ'বৰ কাৰণে মই ইয়াতে 3D আউটলাইনাৰ যিটো মানে গল্ডেন গ্লিটাৰ সেইটোও মাজে মাজে অকণমান ইউজ কৰিছিলোঁ, যাতে কাপোৰযোৰ আৰু অকণ ধুনীয়া হয় আৰু বিয়া দিও খাব পাৰে। বা সঁচাকৈ এই কাপোৰযোৰ যদি কইনাক দি দিওঁ সঁচাকৈ কইনাই ভাল নাপাবনে বাৰু? নিশ্চয় পাব। সেইকাৰণে থাম্বনেইলত কইনাৰ উপহাৰ দিব পৰাকৈ বুলি মই লিখিছোঁ। আৰু এয়া চাওক ফ্ৰেণ্ডছ, বুকুৰ অংশখিনি, এয়া আঁচলৰ অংশখিনি লতা দি দিয়াৰ কাৰণে কাপোৰযোৰ খুব মৰম লগা হৈছে। এয়া ব্লাউজ পিচটো ডাঙৰ হয় যিহেতু হেণ্ডমেড মিক্স পাত। আৰু দহিটো চাওকচোন ফ্ৰেণ্ডছ, ইয়াতে পিংক কালাৰ এটা ফুল দিয়াৰ কাৰণে দহিটোৰো মই পিংকটো আনিছোঁ। মেখেলাটো পিংকৰ এটা দুটা ফুল দিছোঁ, সেইকাৰণে দহিটোত আচলতে পিংক কালাৰটো লৈ আহিছোঁ। আৰু নীলা ৰংটোতো দিছোঁৱে, মেখেলাত যিহেতু আছে। দহিটো নীলা ৰংটো দিছোঁ আৰু এইখিনি মাজৰ অংশ আৰু এইখিনি হৈছে আঁচল। এয়া চাওক ফ্ৰেণ্ডছ, দহিটো কিমান মৰম লগা হৈছে। গোটেই কাপোৰযোৰ ফাইনেল লুকটো আপোনালোকে দেখা পালে নিশ্চয় আপোনালোকৰ ভাল লাগিছে নহয়নে? আচলতে অকণমান কষ্ট কৰিলেই এটা ধুনীয়া ধুনীয়া ডিজাইন উলিয়াই ল'ব পাৰি। খালি অকণমান মাথা মাৰিব লগা হ'ল অৱশ্যে, কেনেকৈ কণ্ট্ৰাষ্ট কৰিম, কি ডিজাইন দিম, কি হ'ব মই প্ৰথমতে ভাবি আছিলোঁ। পিছত খুব ধুনীয়া হৈ পৰিল কাপোৰযোৰ, হয়নে? আৰু এয়া চাওক ফ্ৰেণ্ডছ, আপোনালোকক সম্পূৰ্ণকৈ কাপোৰযোৰ দেখুৱালোঁ। আৰু আপোনালোকে ধুনীয়া ধুনীয়া কমেণ্ট কৰিব। যদি কাৰোবাক লাগে, কোনোবাই যদি বনাওঁ বুলি ভাবে বনাব পাৰিব, কিন্তু এনেকৈ বনালে নিশ্চয় আপোনালোকে মোৰ নামটো ল'ব, তেতিয়া মোৰো ভাল লাগিব নহয় জানো? আৰু বহুতে লেচৰ কাম কৰি আছে, সকলোৰে ডিজাইনসমূহ ভাল লাগে। সকলোৱে বেলেগ বেলেগ ধৰণেৰে কাম কৰি আছে। সকলোৰে নিজা নিজা প্ৰতিভাসমূহ আছে যিহেতু তেওঁলোকে কৰিছে আৰু তেওঁলোকৰ কামসমূহো খুবেই ধুনীয়া হৈছে। ময়ো ট্ৰাই কৰোঁ। মই সদায় ইউনিক লুক এটা দিবৰ কাৰণে সদায় ট্ৰাই কৰি আহিছোঁ আৰু কৰি আছোঁ। অৱশ্যে বহুত ভিডিঅ' দিয়া আছে, আপোনালোকে ভিডিঅ'সমূহ চাব। প্লে'লিষ্টলৈ গ'লেও দেখা পাব বিভিন্ন ধৰণৰ ফেব্ৰিক ৱৰ্কসমূহ কৰা আছে, আৰ্ট এণ্ড ক্ৰাফ্ট কৰা আছে, গহনা বনোৱা ভিডিঅ' আছে, বিভিন্ন ধৰণৰ ভিডিঅ' আছে। সকলোবোৰ ভিডিঅ' চাব আৰু মৰম দিব। সময় থাকিলে আপোনালোকে শিকিবও পাৰিব। বিভিন্ন ধৰণৰ কাম মই তাত শিকাই থোৱা আছে, বিশেষকৈ DIY বিলাক কৰা আছে। আপোনালোকে মন কৰিলে চাব পাৰিব। এয়া চাওক ফ্ৰেণ্ডছ, ফাইনেল লুকটো পুনৰ এবাৰ দেখুৱাই দিলোঁ। চাদৰখন আকৌ এবাৰ দেখুৱাইছোঁ। এয়া গেৰো ডিজাইনখিনি খুব মৰম লগা হৈছে নহয়নে? আৰু এইফালেও ইয়াতে মাইকাখিনি দি দিয়াৰ লগে লগে চিকনা এটা আহিছে। চাদৰখন গাত লৈ আপোনালোকক দেখুৱালোঁ আৰু খুব মৰম লগা হৈছে কাপোৰযোৰ। এনেকৈ ইয়াতে সাঁচি ৰাখিলোঁ কৰিলোঁ। ফ্ৰেণ্ডছ, এতিয়া কওকচোন ভিডিঅ'টো চাই কেনে পালে, মানে কাপোৰযোৰ চাই কেনে পালে? যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ফ্ৰেণ্ডছ, আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে। মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক, তাৰেই কামনা।